নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 14.2 আজি ছেকেণ্ড পাৰ্টটো লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগৰ ভিডিঅ'ত মই 1ৰ পৰা 6 নম্বৰলৈকে দিছিলোঁ। আজি 7 নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু 1ৰ পৰা 6 নম্বৰলৈকে যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 7 নম্বৰটোত কি দিয়া আছে, তলত পাইৰ মান 50 দশমিক স্থানলৈ উলিয়াই দেখুৱাইছে। ইয়াত পাইৰ মানটো আমাক 50 দশমিক স্থানলৈ উলিয়াই দেখুৱাইছে। একত কি দিছে যে দশমিক বিন্দুৰ পিছত বহা 0 পৰা 9 লৈ অংকবোৰৰ বাৰম্বাৰতা বিভাজন এখন প্ৰস্তুত কৰা। দশমিক বিন্দুৰ পিছত বহা কিন্তু কৈছে দেই, 0 পৰা 9 লৈ অংকবোৰৰ বাৰম্বাৰতা বিভাজন এখন প্ৰস্তুত কৰি পৰিছে আৰু সৰ্বাধিক আৰু সৰ্বনিম্ন বাৰপ্ৰাপ্ত হোৱা অংক দুটা নিৰ্ণয় কৰি পৰিছে। এই যে মানকেইটা দেখা পাইছা, এইকেইটাৰ পৰা আমি বাৰম্বাৰতা বিভাজন তালিকাখন প্ৰস্তুত কৰিব লাগিব। তো ইয়াত এনেকৈ আমি বাৰম্বাৰতা বিভাজন তালিকাখন উলিয়াম। প্ৰথম এইখিনি হৈছে ডিজিট, অৰ্থাৎ অংকবিলাক আমাৰ 0 পৰা 9 লৈকে আমাৰ যিখিনি 10টা অংক আছে এইকেইটা আমি বহাই লৈছোঁ। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। ইয়াত দাগ চিহ্নটো আহিব, ইয়াত বাৰম্বাৰতা, অৰ্থাৎ 0 কেইটা থাকিব, তাৰ দাগ চিহ্ন, 1 কেইটা আছে তাৰ দাগ চিহ্ন। আমি প্ৰথম ষ্টাৰ্ট কৰিম ইয়াৰ পৰা। এইটো দশমিক বিন্দুৰ পৰা আমাক আৰম্ভ কৰিব দিছিলে সোঁফালৰ পৰা, গতিকে আমি এই তিনিটো ল'ব নোৱাৰোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। প্ৰথমতে 0টো চাম কিমানটা আছে ইয়াত। এইখিনিৰ পৰা 0 নায়েই, দেখা পাইছানে? এইটো এটা 0, গতিকে এইটো এনেকৈ কাটি দিয়া। আৰু এটা 0 ক'ত আছে? ইয়াতো। আমি 0 কেইটা পাইছোঁ? 2টা পাইছোঁ। চিন কেইটা ল'ব? 2টা ল'ব। ইয়াত কি লিখিম? 2 বুলি লিখিম। তাৰপিছত 1টো চোৱা, এইটো এটা 1 আছে, এটা 2টা, তাৰপিছত 1 এইখিনিত নাই, 3টা, 4টা, 5টা। তো 1 আমি কিমান পালোঁ? 5টা পালোঁ। 1, 2, 3, 4, 5। গতিকে ইয়াত 5 লিখিবা। 2টো চোৱা, এইবাৰ 2টো আহিছে, ইয়াত এইটো 2 এটা, তাৰপিছত চোৱা 2টা, 3টা, 4টা, 5টা। 2 আমি কিমান পালোঁ? 5টা পাইছোঁ। 1, 2, 3, 4, 5, ইয়াত 5 লিখা। 3টো কেইটা আছে চোৱা, এটা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা। 3 আছে আমাৰ 8টা, 1, 2, 3, 4, 5 আৰু 1, 2, 3। এবাৰ 4টো চোৱা, ইয়াত প্ৰথমতে এটা 4 আছে, এটা, তাৰপিছত 4, 4, 4, 2টা, 3টা, 4টা, 4টাই আছে 4, গতিকে 1, 2, 3, 4, ইয়াত 4 লিখা। 5টো চোৱা, এটা আছে 5, 2টা আছে, 3টা, তাৰপিছত চোৱা আৰু ক'ত আছে, 4টা, 5টা। তো 5 আমি 5টা পালোঁ, 1, 2, 3, 4, 5। 6টো চোৱা এইবাৰ, এইখিনিত 6 নাই, এইটো আছে 6, এটা, 2টা, 3টা, 4টা, 4টা আছে 6, গতিকে 6, 1, 2, 3, 4। তাৰপিছত 7টো চোৱা, এটা, 2টা, 3টা, 4টা। 7 আমাৰ 4টা আছে, 1, 2, 3, 4। তাৰপিছত 8টো চোৱা, এইখিনিত নাই, এইটো 8, এটা,
দুটা, তিনিটা, চাৰিটা, পাঁচটা, পাঁচটা, 8 আমার 5টা আছে, 1 2 3 4 5, লাস্ট ডিজিট আমার কি আছে 9, 9 এটা পালো, দুটা, তিনিটা, তাৰপিছত এইখিনিতো নাই, এইখিনি কথা কাটাই গৈছে, আৰু এইটো 4টা, 5টা, 6টা, 7টা, 8টা, তো 9 পালো আমি 8টা, 1 2 3 4 5, 1 2 3, এতিয়া মুঠ গণি চোৱাচোন 50টা হয়নে, 5 7, 7 পাছে 12, 12 ইয়াতে 20, 20 4 24, 24 পাছে 29, 29 লগত 4 যোগ কৰিলে আমাৰ কিমান হ'ব 33, 33 লগত 4 যোগ কৰিলে 37, তাৰপিছত 5 যোগ কৰিলে 47 42, 42 ইয়াতে 50, আমি 50টা পালোঁ। এতিয়া প্ৰশ্ন হ'ল আমাক কি কৰিছিলে, এইটো 1 নম্বৰৰ প্ৰশ্ন আমাৰ গৈছিলে। 2 নম্বৰ প্ৰশ্নটো আছিল যে সৰ্বাধিক বাৰ পোৱা অংক দুটা কি কি আমাৰ, ইয়াত সৰ্বাধিক বাৰ পোৱা অংক আমাৰ কি আছে, 3টো আছে, 8 বাৰ পাইছিলে, আৰু কি আছে এটা আমাৰ 9 আছে, 8 বাৰকে। তো সৰ্বাধিক বাৰ পোৱা অংক দুটা আছে আমাৰ ইয়াত 3 আৰু 8, প্ৰত্যেকে কি 8 বাৰকে হৈছিলে। আৰু এটা কি সৰ্বনিম্ন আমাৰ 0টোৱে, কাৰণ 2 ই 2 বাৰেই ওলাইছিল, বাকী কেইটাতো 2ৰ ওপৰতে আছে, 4 5 এনেকৈ আছে, গতিকে সৰ্বনিম্ন বাৰ পোৱা মানে অংকটো হৈছে 0, আৰু সৰ্বাধিক বাৰ পোৱা অংক দুটা আমি কি কি পাইছোঁ 3 আৰু 9, গতিকে মানে প্ৰত্যেকে 8 বাৰকৈ ওলাইছিলে। 8 নম্বৰটো দিছে 30 জন শিশুৱে আগৰ সপ্তাহত দূৰদৰ্শনৰ কাৰ্যসূচী কিমান ঘণ্টাকৈ চাইছিল, সেই সম্পৰ্কীয় তথ্যসমূহ তলত দিয়া ধৰণে পোৱা গ'ল। তো ইয়াৰ পৰা কি ল'ব আছে, শ্ৰেণীপ্ৰস্থ 5, শ্ৰেণীপ্ৰস্থ মানে কি আমাৰ এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমাৰ কিমান থাকিব 5 থাকিব, গতিকে সেইটো হয় শ্ৰেণীপ্ৰস্থ। তো শ্ৰেণীপ্ৰস্থ 5 আৰু এটা শ্ৰেণী অন্তৰাল 5ৰ পৰা 10 ধৰি এই তথ্যৰ পৰা এখন 12 এটা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে। তাৰপিছত কি কৈছে, সপ্তাহটোত 15 ঘণ্টা বা তাতকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান উলিয়াব দিছে। আমি সেইটো কেনেকৈ উলিয়াম, আমি যিখন 12 এটা বিভাজন তালিকা প্ৰস্তুত কৰিম তাতেই ওলাই পৰিব 15 ঘণ্টাতকৈ অধিক টিভি কিমানজন শিশুৱে চাইছিল। তো ইয়াত আমি কি দেখিছোঁ, সময় বা ঘণ্টা, এইটো দাগ চিহ্ন 12 আমাৰ সময়টো ঘণ্টাত দিয়া আছে। 0 পৰা 5 ঘণ্টাৰ ভিতৰত কিমানে চাইছে, 5ৰ পৰা 10 ঘণ্টাৰ ভিতৰত কিমানজনে চাইছে, 10ৰ পৰা 15 ঘণ্টাৰ ভিতৰত কিমানজন, আৰু 15 পৰা 20 ঘণ্টাৰ ভিতৰত কিমানজন, এইখিনি কি শ্ৰেণী অন্তৰাল বুলিও কয়। এতিয়া আমি 0 পৰা 5ৰ ভিতৰত আমি কি ধৰিম, আমি 0 আৰু 4 0 পৰা 4 কিলো ধৰিব পাৰিবা। ইয়াত 5ৰ পৰা 9 মানে 10ৰ ভিতৰত মানে কি 5ৰ পৰা 9লৈকে ধৰিব পাৰিবা। 10ৰ পৰা 15 মানে কি 10ৰ পৰা 14লৈকে ধৰিব পাৰিবা, আৰু 15 পৰা 20 মানে 15ৰ পৰা 19লৈকে ধৰিব পাৰিবা। তো প্ৰথম কথা আমি কি ধৰিম, 0 পৰা 4, 0 পৰা 4 কি আছে চোৱা, এতিয়া 1 আছে, 10 আছে, 3 আছে, গতিকে 1টো আমাৰ 0 পৰা 4 ভিতৰত পৰিব, 3টো পৰিব, গতিকে 2টা হ'ল, 3টা হ'ল, 4টা হ'ল, 5টা, 6টা, 7টা, তাৰপিছত এইখিনি নাই, 8টা নাই, 9, 10 আছে ইয়াত। তো আমি কি পালোঁ, 1 2 3 4 5, 1 2 3 4 5 10। এইবাৰ 5ৰ পৰা 9ৰ ভিতৰত চোৱা, এইটো লাইনত নাই, 5ৰ পৰা 9ৰ ভিতৰত হ'লে এইটো হ'ব, এটা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা, 13টা আছে, 1 2 3 4 5, 1 2 3 4 5, 1 2 3, তো আমি কিমান পালোঁ 13টা পালোঁ। তাৰপিছত আমাৰ লাগিল কি 10ৰ পৰা 15 ঘণ্টাৰ ভিতৰত, তাৰমানে অৰ্থাৎ 10ৰ পৰা 14ৰ ভিতৰত চোৱা, এটা, 2টা, 3টা, 4টা, 5টা, তো ইয়াত 5টা পালোঁ, 1 2 3 4 5, লাষ্ট আছে 15ৰ পৰা 20, 15ৰ পৰা 20 এইটো নাইয়ে, এই নাই নাই নাই,
ক'ত আছে এইটো এটা আছে 15 পৰা 20 দুটা আছে আমি কি পালো দুটা পালো তো ইয়াত মুঠ কিমান হ'ব 10 13 23 23 পাছে 28 28 2 30 30 জন শিক্ষকৰ কথা আমাক সুধিছিলে প্ৰশ্ন আছিলে আমাৰ কি যে সপ্তাহটোত 15 ঘণ্টা বা তাতকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান আমাক সুধিছিলে ইয়াত চোৱা 15 ঘণ্টাত বা তাতকৈ অধিক সময় শিশু মানে টিভি চোৱা শিশুৰ সংখ্যা আমাৰ কি পাইছোঁ আমি 15 পৰা 20 ঘণ্টাৰ ভিতৰত কেইজনে চাইছে আমাৰ দুজনে চাইছে এতিয়া আমি কি পালো শিশুৰ সংখ্যা 2 জন এইটো লিখিব পাৰিবা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ যে দুজন শিশুৱে সপ্তাহটোত 15 পৰা 20 ঘণ্টা টিভি চাইছিলে 9 নম্বৰ দিয়া আছে এটা কোম্পানী এক বিশেষ ধৰণৰ গাড়ীৰ বেটাৰী প্ৰস্তুত কৰে এনে ধৰণৰ 40টা বেটাৰীৰ আয়ুকাল বছৰৰ হিচাপত দিছে নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হৈছে তো এইখিনি লিপিবদ্ধ কৰা হৈছে আমাৰ 5 আকাৰৰ শ্ৰেণীলৈকে 0.5 আকাৰৰ শ্ৰেণীলৈকে প্ৰথম শ্ৰেণী 2 নম্বৰ 2 ৰ পৰা 2.5 লৈ তথ্যসমূহৰ পৰা এখন বৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে তো ইয়াত আমি কি লিখিছোঁ বেটাৰীৰ আয়ুকাল আমাক কিমান আছে বছৰ হিচাপত 2.0 পৰা 2.5 ইয়াৰ যিটো শ্ৰেণী অন্তৰাল 2.5 পৰা 3.0 তো 3.0 পৰা 3.5 3.5 পৰা 4.0 4.0 পৰা 4.5 আৰু 4.5 পৰা আমি 5.0 এইটো শ্ৰেণী অন্তৰাল আমি লৈছোঁ প্ৰথমতে আমি চাম 2.0 পৰা 2.5 ভিতৰত কি আছে অৰ্থাৎ 2.5 মানে 2.5 লৈকে ধৰিব নোৱাৰা 2.4 লৈকে ধৰিব লাগিব আমি বুজি পাইছানে এতিয়া চোৱা 2.6 আছে এইটো নহ'ব এইটোও নহ'ব এইটোও নহ'ব এইটো নহ'ব এইটোও নহ'ব এইটোও নহ'ব এইটো হ'ব এটা পালোঁ আমি তাৰপিছত ইয়াত নাই ইয়াততো 2.0 নাইয়ে গতিকে এইটো আছে 2.0 কিন্তু 6 আছে এইটো নহয় দুটা এইটোও নহয় তো আমি কি পাইছোঁ দুটা পাইছোঁ হয়নে 2.0 আৰু 2.5 মাজত আমি দুটা পালোঁ এইবাৰ চোৱা 2.5 আৰু 3.0 মাজত 2.5 কৰি ডাঙৰ আৰু 3.0 তাতকৈ সৰু কি হ'ব আমাৰ এইটো 2.5 5 ওপৰত 6 গতিকে এইটো এটা হ'ব আমাৰ 2.6 টো হ'ব 3.3 কৰি আমাৰ সৰু হ'ব 2.9 লৈকে আমি ধৰিব পাৰিম এইটো তাৰপিছত 2.5 টো হ'ব দুটা হ'ল তাৰপিছত চোৱা ইয়াত নাই এইটোত নাইয়ে এইটো এটা আছে তিনিটা এইটো এটা চাৰিটা 9 লৈকে ধৰিব পাৰিম বুলি কৈছোঁ মই তাৰপিছত চোৱা 5টা 6টা পাইছোঁ আমি ইয়াতে 1 2 3 4 5 আৰু 1 এইবাৰ 3.0 পৰা আমি কি পাম 3.4 লৈকে চাব লাগিব 3.0 পৰা 3 ঘৰত চালে হ'ব এইটো 3.4 লৈকে হ'লে এইটো আমাৰ নহয় এইটোও নহয় এইটো হ'ব এটা এনেকৈ ক্ৰছ দি যোৱাচোন এইবাৰ এটা 3.0 পৰা গতিকে এটা এইটো এটা দুটা তিনিটা চাৰিটা 5টা 6টা 7টা 8টা 9টা 4 লৈকে গতি এইটো নহয় 10টা 11টা 12টা 12টাই পাইছোঁ আমি আৰু এইটো হ'ব 13টা এটা দুটা তিনিটা চাৰিটা 5টা এটা দুটা তিনিটা চাৰিটা 5টা 1 2 3 3 নহয় দেই ইয়াতে 4 হ'ব এইটোত আছে 3.4 14টা পাইছোঁ আমি টোটেল
তাৰপিছত এইবাৰ কি আহিব আমাৰ 3.54 পৰা 4 পইণ্ট অৰ্থাৎ 3.9 লৈকে পাবা 3.54 পৰা 3.5 হলে আমাৰ এইটো এটা গ'ল চিন্তা এটা গ'ল দুটা গ'ল 3.9 লৈকে চাব পাৰিবা দুটা গ'ল ইয়াতে আছে তিনটা চাৰিটা পাঁচটা এইটোতো নাইয়ে ছয়টা সাতটা আঠটা নটা দহটা 11টা পাইছোঁ 1 2 3 4 5 1 2 3 4 5 আৰু 11টা এইবাৰ 4.0 পৰা 4.4 লৈকে চাব পাৰিবা 4.0 হলে আমাৰ কোনটো হ'ব এইটো নহ'ব 4.4 লৈকে হলে এইটো এটা হ'ব ইয়াক এনেকৈ কাটি দিছোঁ ইফালৰ পৰা এটা পালোঁ আমি তাৰপিছত এই লাইনটো সব কাটাই গৈছে এইও কাটা গৈছে দুটা পালোঁ তিনটা পালোঁ 4. কিলৈকে চাব পাৰিম আমি 4.0 পৰা 4.4 লৈকে এইটো নহ'ব চাৰিটা পালোঁ চাৰিটাই পালোঁ এটা দুটা তিনটা চাৰিটা এইবাৰ আমাৰ কি আছে 4.5 পৰা অৰ্থাৎ 4.9 লৈকে তো 4.5 পৰা 4.9 লৈকে কেইটা পাম যিকেইটা ইয়াত কাটা নাযাকে আছে সেই কটা কাটা এটা আছে ইয়াতে তাৰপিছত আৰু ক'ত আছে এইটো লাইন নাই দুটা তিনটাই আছে গতিকে আমাৰ কি হ'ব এইটো 1 2 3 ইয়াত কি লিখো আমি মুঠ লিখো ইয়াত গণনা কৰাচোন কিমান হয় 6 2 8 14 8 কিমান হ'ব 22 হয়নে 14 8 22 তাৰপিছত 11 আছে 22 লগত 11 যোগ কৰিলে আমি 33 পাম 33 লগত যদি 4 যোগ কৰোঁ আমাৰ কিমান হ'ব 37 37 লগত 3 যোগ কৰিলে 40 40 গতিকে আমাক 40টা বেটাৰী আহি কৰাৰ কথা কৈছিলে তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো এইখনে হৈছে বাৰম্বাৰতা বিভাজন তালিকা তো এই চেপ্টাৰটো শেষ হ'ল চেপ্টাৰটোত যদি মই যিখিনি তোমালোকক বাৰম্বাৰতা তালিকা বিভাজন তালিকা বুজাই দিলোঁ যিকেইটা অংক গোটেইকেইটা বুজাই দিছোঁ মই যদি তথাপি কিবা নুবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ